হাই ফ্ৰেণ্ডছ, তোমালোকে এটা কথা চোৱা, মই তোমালোকক বুজাই দিওঁ। মই যিটো OBCৰ NCLৰ বাবে তোমালোকক দিছিলোঁ ক্ৰুচিয়েল ডেট বেকৰ কাৰণে এটা ফৰ্মেট আমাৰ নৰ্মেল চেণ্টাৰটোৰ পৰা যে কৈছিলোঁ। তো ইয়াতে তোমালোকে এটা বস্তু চোৱা, এইটো যে দেখিছানে নং এইটো দেখিছা নং JAP1 2019 MISC 23, এইটো প্ৰতিটো ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ হ'ব। আৰু এইটো মই মোৰ ডিষ্ট্ৰিক্টৰ হেৰিক সুধিছিলোঁ, তো এইটো ফাইল নং বুলি কৈছে। তো তাৰে এটা উদাহৰণ মই তোমালোকক দিওঁ। এইখন হ'ল যোৰহাটৰ, তোমালোকে চাই লোৱা যোৰহাট ডিষ্ট্ৰিক্ট। তো এইখন যোৰহাটৰ কাৰণে JAP1 2019 MISC এইটো দেখিছানে। তো আমাৰ এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ মই তোমালোকক দেখুৱাই দিওঁ, তোমালোকে চাই লোৱা। এইখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ, তোমালোকে চাব পাৰা। এইখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। এইখন চোৱা MAR 40 2025 59, এইটো হ'ল ফাইল নং। গতিকে তোমালোকে এইটো কথা লক্ষ্য ৰাখিবা, যেতিয়া এইখন বনাবা তোমালোকে পৰাপক্ষত কোৰ্টৰ ওচৰৰ দোকানত বনাবা। যিকোনো কম্পিউটাৰ দোকানতে টাইপিং নকৰিবা। এইটো মানে DC অফিচতো বোলে এই ফৰ্মেটটো পোৱা যায় বুলি মই গম পাইছোঁ। গতিকে তোমালোকে যিমান দূৰ পাৰা DC অফিচৰ থ্ৰুৰেদি কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ বেছি ভাল হ'ব। তো এইটোৱে আছিল সৰু আপডেট, তোমালোকে বনাই ল'বা। ধন্যবাদ। জয় আই অসম।